নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল, মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিজ্ঞাপনটোৰ সবিশেষ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধু বান্ধৱীসকল। আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ অধীনৰ অসম লোকসেৱা আয়োগৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটো 13 ফেব্ৰুৱাৰী 2025 তাৰিখে প্ৰকাশ কৰা হৈছিল। এই বিজ্ঞাপনটো শিক্ষা বিভাগৰ কিছুমান পদৰ কাৰণে প্ৰকাশ কৰিছিল। আজি মই এই পদকেইটাৰ বিষয়ে আপোনালোকক জনাম। পদকেইটা আপোনালোকে চাব পাৰিব: ইনস্পেক্টৰ অফ স্কুল, ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ডেপুটি ডাইৰেক্টৰ আণ্ডাৰ আছাম এডুকেশ্যন ছাৰ্ভিচ। ইয়াৰ কাৰণে পদকেইটা আহিছে। এই পদকেইটা কেটেগৰী ৱাইজত বিভিন্ন পোষ্ট আছে, মই আপোনালোকক সেই সবিশেষ জনাম, আপোনালোকে চাব। ইয়াতে মুঠ 7টা পদ আছে। টোটেল ভেকেঞ্চি হৈছে 7টা। ইয়াৰে আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ আছে, মই আপোনালোকক দেখাই দিছোঁ। অ'পেন কেটেগৰীত ইয়াতে 2টা পদ দিয়া হৈছে, আৰু OBC আৰু MOBCত দিয়া হৈছে 2টা। SC ৰিজাৰ্ভেশ্যনত ইয়াত কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। আৰু ST প্লেনৰ কাৰণে 2টা পদ আছে, আৰু ST হিলছৰ কাৰণে 1টা পদ আছে। টোটেল 7টা পদ ইয়াতে আছে। আপোনালোকে কেটেগৰী ৱাইজৰ পদকেইটা জানিলে। অ'পেন কেটেগৰীত 2টা, OBC আৰু MOBCত আছে 2টা, ST প্লেনত 2টা আৰু ST হিলছত 1টা। এই টোটেল 7টা পদ। এই পদকেইটাৰ কাৰণে আপোনালোকৰ যিটো দৰমহা হ'ব, অৰ্থাৎ স্কেল অফ পে'টো আপোনালোকক দিয়া হ'ব 30,000ৰ পৰা 1,10,000 টকাৰ ভিতৰত হ'ব। এইটো আপোনালোকে চাব পাৰিব। এইটো স্কেল পে'টো হ'ব আপোনালোকৰ। আৰু প্লাছ থাকিব আপোনালোকৰ গ্ৰেড পে'টো থাকিব 14,500 টকা, আৰু ইয়াৰে পে' বেণ্ডটো আপোনালোকৰ থাকিব 4। টোটেল আপোনালোকৰ স্কেল পে' প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাউঞ্চেছ ইয়াতে আপোনালোকে পাব। ইয়াৰ পিছত আমি আহোঁ। ইয়াৰ কাৰণে আপোনালোকৰ যিটো ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ কি কি বস্তু বিশেষ প্ৰয়োজন হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকৰ নাম্বাৰ 1 ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। নাম্বাৰ 2 PRC ইছ্যু হ'ব লাগিব ইন আছাম ফৰ এডুকেশ্যনেল পাৰপ'জ অৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট অফ আছাম। এইকেইটা বস্তু আপোনালোকক লাগিব। আপলোড দ্য ডকুমেণ্ট নেচেচেৰী, এইটো আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিব লাগিব। নেক্সট আপোনালোকৰ আহিব এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ হৈছে 2nd ক্লাছ মাষ্টাৰ ডিগ্ৰী লাগিব। 2nd ক্লাছ মাষ্টাৰ ডিগ্ৰী হেভিং ইউনিফৰ্মলি ব্ৰিলিয়েণ্ট কেৰিয়াৰ উইথ BT বা BEd ডিগ্ৰী ফ্ৰম NCTE ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা। আপোনাৰ BT হ'ব লাগিব বা BEd ডিগ্ৰী থাকিব লাগিব। আৰু ইয়াতে আপোনালোকৰ কৈ আছে প্ৰচেছিং টিচিং আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, বা স্কুলত বা কলেজত আপোনালোকৰ টিচিং কৰা এক্সপিৰিয়েঞ্চ লাগিব। কিমান বছৰ? 10 বছৰ আপোনালোকৰ ইয়াতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আৰু এডমিনিষ্ট্ৰেটিভ এক্সপিৰিয়েঞ্চ যদি হয় তেতিয়াহ'লে 10 বছৰ থাকিব লাগিব। আৰু আপোনালোকৰ টিচিঙৰ হ'লে 5 বছৰ ইয়াতে এক্সপিৰিয়েঞ্চ লাগিব। এইখিনি এক্সপিৰিয়েঞ্চৰ কথা আপোনালোকৰ আছে। ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ কথা মই এতিয়া ক'ব আহিছোঁ। বয়সটো আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব 1/1/2025লৈকে। এইটো আপোনালোকৰ বয়সটো 1/1/2025লৈকে 21ৰ পৰা 38ৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে কেটেগৰী ৱাইজত এজৰ ৰিলেক্সেশ্যন পাব, আপাৰ এজৰ ৰিলেক্সেশ্যন। SC আৰু ST সকলে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, তেওঁলোকে 5 বছৰ ৰিলেক্সেশ্যন পাব।
আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 41 ইয়াৰ্ছলৈকে কৰিব পাৰিব, তেওঁলোকৰ কাৰণ 3 বছৰ আপাৰ এজৰ ৰিলেক্সেশ্যন পাব। আৰু যিসকল এক্স ছাৰ্ভিচমেন আছে তেওঁলোকে মিনিমাম 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব, এইটো উল্লেখ আছে, তেওঁলোকে 50 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব অ'পেন কেটেগৰী কেণ্ডিডেটসকলে। আৰু যিসকল OBC আৰু MOBC তেওঁলোকে আৰু 3 বছৰ তেওঁলোকে পাব, অৰ্থাৎ তেওঁলোকে 53 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল SC আৰু ST কেণ্ডিডেট তেওঁলোকে আৰু 5 বছৰ লগতে পাব, অৰ্থাৎ তেওঁলোকে 55 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আছে আমাৰ পাৰ্চন উইথ যিসকল ডিচেবিলিটি কেণ্ডিডেট আছে তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব, যিসকল ডিচেবিলিটি কেণ্ডিডেট তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন পাব। আৰু এইটো SC ST OBC সকলে বা আনৰিজাৰ্ভসকলে সকলোকে এইটো 10 বছৰ দিয়া হ'ব। এইখিনি আছিলে আপোনালোকৰ বয়সৰ সীমাৰ কথা। আৰু ইয়াত আপোনালোকে এপ্লাই কৰিবলৈ হ'লে যিকেইটা ইম্পৰ্টেণ্ট ডেট আপোনালোকৰ জনাৰ প্ৰয়োজন আছে সেই ডেটকেইটা মই আপোনালোকক এতিয়া ক'ব ওলাইছোঁ। ডেটকেইটা আপোনালোকে চাওক, আপোনালোকৰ এই পদকেইটাৰ কাৰণে অনলাইন আবেদনটো 21 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰম্ভ হ'ব। 21 ফেব্ৰুৱাৰী 2025 পৰা আৰম্ভ হ'ব আৰু ক্লজিংটো হ'ব আপোনালোকৰ 20 মাৰ্চ 2025। 20 মাৰ্চ 2025 আপোনালোকৰ ইয়াৰ অনলাইন এপ্লিকেশ্যনটো ক্লোজ হ'ব। গতিকে আপোনালোকে 21 ফেব্ৰুৱাৰীৰ পৰা 20 মাৰ্চৰ ভিতৰত আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াত যিটো আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, সেই ফিজ পে'মেণ্টৰ আপোনালোকৰ লাষ্ট ডেটটো হৈছে 22 মাৰ্চ 2025। অৰ্থাৎ আপোনালোকে এপ্লিকেশ্যন ফিজটো 22 মাৰ্চ 2025 আগত আপোনালোকে পে'মেণ্ট কৰিব লাগিব অনলাইনৰ সহায়ত। অৰ্থাৎ এইটো পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব। আৰু ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজটো মই আপোনালোকক এতিয়া জনাই দিওঁ। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ যিসকল জেনেৰেল কাষ্টৰ কেণ্ডিডেট আছে, অৰ্থাৎ জেনেৰেল কেটেগৰী কেণ্ডিডেট, তেওঁলোকৰ কাৰণে ইয়াতে দিয়া হ'ব 297.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট থাকিব তেওঁলোকে 197.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। আৰু যিসকল SC ST BPL হোল্ডাৰ বা PWBD কেণ্ডিডেট আছে তেওঁলোকে ইয়াত 47.20 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইকেইটা পে'মেণ্ট আপোনালোকে অনলাইন থ্ৰুত কৰিব লাগিব, 22 মাৰ্চৰ আগতে কৰিব লাগিব। কিন্তু এইখিনি আছিলে। ইয়াত আপোনালোকে এতিয়া অনলাইন আবেদনটো কেনেধৰণে কৰিব? অনলাইন আবেদন কৰিবলৈ হ'লে আপোনালোকে APSCৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰে, নতুবা আপোনালোকে মোৰ ভিডিঅ'ৰ শেষত যিটো লিংক দিয়া থাকিব সেই লিংকত ডাইৰেক্ট ক্লিক কৰি গৈও আপোনালোকে তাত অনলাইন আবেদন কৰিব পাৰিব। আৰু মই ডাইৰেক্ট আপোনালোকক এইটো ৱেবছাইটটো কৈ দিছোঁ, অফিচিয়েল ৱেবছাইটটো apscrecruitment.in। এই ৱেবছাইটত আপোনালোকে গৈও আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইন আবেদনটো কৰিব পাৰিব। ইয়াতে সকলোখিনি বিতংকৈ লিখা আছে। আপোনালোকে বিজ্ঞাপনটো লাগিলেও সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ডাউনলোড কৰি বিজ্ঞাপনটোও চাব পাৰিব আৰু তাৰ পৰাই আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। আজি ইমানখিনি কথাই আছিলে। আপোনালোকক ইয়াৰ সবিশেষ মই জনাবলৈ চেষ্টা কৰিলোঁ, যিমানখিনি পাৰোঁ জনালোঁ। আৰু যদি কিবা জানিব বিচাৰে তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। থেংক ইউ।